পেকেটটো খুলি দেখুৱাই দিওঁ নেকি? নালাগে। মই যোনটো নিজ যদি আপুনি সেইটো সেম আইটেম যদি বেলেগতো চাই আপুনি এই কথাটো নানিবই, এই চেপ্টাৰটো নানিবই, অকল আনিব এই বস্তাটো নাথাকে সেই কথাটো। আপুনি বেলেগ আইটেম এইটো যিকোনো আইটেম যদি আপুনি লৈ আনে ডেট নাথাকে মানে একদম যিকোনো আইটেমত ডেট নাথাকে 30 কেজি মানে 30 কেজি 30 কেজি আইটেমত 30 কেজি বস্তা 30 কেজি বস্তা 50 কেজি কানপুৰ আহে দিল্লী আহে আপুনি ঠিক আছে বোলে বেয়া নহয় এইটো খালে মানুহে নিজে গম পায় সেইটো কথাটো আত্মালৈকে ভেলি থাকে হয় নাই? আত্মা বুলি নহয় এইটো যদি আপুনি খালে যদি তিতা এটা থাকিব লাগিব এইটো আপুনি খুলি চাওক পুৰা বস্তা খুলি চাওক মোৰ মানে আপুনি এইটো ক'ব হৈছে যে বস্তুটো খাই পেলাই এক্সপায়াৰ ডেট আছে নে নাই সেইটো গম পাব পাৰি। সেইটো কি যুক্তি কথা কৈছে? না না আপুনি সেইটো কোৱা নাই 30 কেজি আইটেমৰ ডেট নাথাকে মই সেইটো কথা কৈ 30 কেজি লাগে হওক 1 কেজি হওক আপুনি 1 কেজিৰ বিশ্বাস এইটো মই 2 কেজি নিলো নে মই ভুল হৈ গ'ল নে এইটো 30 কেজি নহয় এইটো ডেট আছে। হেল্ল' বাগ লিয়ক লিয়ক তেওঁলোকৰ ইয়াৰ পৰা মই বজাৰ কৰিছিলোঁ প্ৰায় 8,400 টকাৰ বজাৰ কৰিলোঁ। ক'ৰপৰা কোন দোকান? সুৰেশ ভাণ্ডাৰৰ পৰা। আৰু তেওঁলোকে বজাৰ কৰি হৈ যোৱাৰ পিছতে 30 কেজি বেগ মোক ফলা মগু বেগ এটা দিছে, তাত এক্সপায়াৰ হৈ গ'ল, 1 বছৰ হৈ গ'ল। এই সন্ধিয়া সময়তে মই বেগটো উঠাইছোঁ, মই চোৱা নাই। ঘৰত গৈ যেতিয়া চাইছোঁ তেওঁলোকৰ ধৰি লওক তেতিয়া গম পাইছোঁ। মই যেতিয়া উভতি আহিছোঁ ইয়াত 2টা বজাত আহিছোঁ, মই 2টা বজাৰ পৰা তেওঁলোকক 5টা বজালৈকে তেওঁলোকে মোক দোকান বিচাৰি ঘূৰি ফুৰিছে, আমুকৰ পৰা লৈ দিম তামুকৰ পৰা লৈ দিম বুলি। এতিয়ালৈকে তেওঁলোকে সেই একে বেগ মোক উলিয়াই দিব পৰা নাই। আৰু এতিয়া তেওঁলোকে ৰিকুৱেষ্ট কৰিছে কি বোলে কথাটো সামৰিক হ'ব লাগে, আপোনালোকৰ মাজত থওক। কি নাম আপোনাৰ? প্ৰণৱ শইকীয়া। হয়, মই 1 ছেপ্টেম্বৰ তাৰিখে ঘৰত খনিকৰ পুথিঅনাৰ নাম পাতিছোঁ। আপোনালোকে কওকচোন। হয়, গোটেই 30 কেজি বেগ সেয়া প্ৰসাদ নি যদি মই ৰাইজৰ 1000 মানুহক যদি খাই পেলাই কিবা এটা অসুবিধাত পৰিলেহেঁতেন সেইখিনি মানুহৰ কাৰণে অলপ জগৰীয়া হয় নাই? কি বুলি কৈছে তেনেকৈ মালিকে? মই ফোন কৰিছোঁ, তেওঁলোকৰ কৰ্মচাৰী আহিছে, এজন আহিছে প্ৰথম, তাৰপিছতে আধা ঘণ্টাৰ পিছত 2 নম্বৰজন আহিছে, 3 ঘণ্টা হৈ যোৱাৰ পিছত 3 নম্বৰজন আহিছে। মই দোকানত বোলে শংকৰ ভাণ্ডাৰত পাম আৰু বেলেগ 2-3খন দোকানৰ নাম কৈছে, ঘূৰাই ফুৰিছে তাৰপৰা আনি দিম বুলি। যেতিয়া 5টা বাজিলে মই অকণ যেতিয়া টানকৈ কৈছোঁ তেতিয়া তেওঁৰ মালিক আহি উপস্থিত হৈছে। মানে ভিতৰত আৰু থাকিব পাৰে নে? ভিতৰত থাকিব পাৰে। মই যেতিয়া ভিতৰত গ'লোঁ তেতিয়া তেওঁলোকে কৈছে যে এইটো থাকিব, এইটো ভাল লৈ যাওক, কিন্তু যোনটো ভাল দেখুৱাইছে তাত মেনুফেকচাৰিং ডেটো নাই, এক্সপায়াৰ ডেটো নাই। তেওঁলোকে কৈছে এইটো 3 মাহ হৈছে। যোনটো আপোনাৰ মই যোনটো নিছিলোঁ সেইটো মোৰ গাড়ীৰ ডিগিতে আছে, 1 বছৰ হৈ গ'ল এক্সপায়াৰ, আপুনি চাব পাৰে। আহক। প্ৰণৱ শইকীয়া, মোৰ ঢেকীয়ালত। হয়, চাব পাৰে। ভাবিছোঁ কাৰণ কিয় আজি মই যদি সেয়া প্ৰসাদ খোৱা হ'লে মোৰ 1000জন মানুহৰ অসুবিধা হ'লহেঁতেন, সেই 1000জন মানুহৰ দায়িত্ব কোনে ল'ব? তেওঁলোকে কৈছে যে 3 ঘণ্টা আগতে একো নাই, তেওঁলোকে মিলাই দিমকৈ আছিলে। এতিয়া তেওঁলোকে কৈছে যে মই গোটাই দিছোঁ, তেওঁলোকে লৈ আহিছে বেগত, বেলেগ লৈ আহিছে। ঠিক আছে। ফালামুঙত মগৰ তেওঁ ভুলেছে, মই কৈছোঁ যে মই না বস্তুটো কোনো ডেট নাই, এইটো ভুলতে মানে দিয়া কেনেকৈ গম পাব মানুহে যদি ডেট নাথাকে? এইটো ডেটটো মানে যিমান ফালামুং পেকেট আনি দিছোঁ ডেট নাথাকে, চাই লওক যিমানতে আছে নাথাকে ডেটটো। ফালামুংটো মানুহে কেনেকৈ বিশ্বাস কৰে? সেইটো মানে বস্তুটো এতিয়া গম পাইছোঁ মগৰ ডেট নাথাকে। এইটো নেক্সট টাইমটো যেতে নানো মই ডেট চাই আনিম, মগৰ ডেট নাথাকে ফালামুং ব্যস্ত। ডেট নাথাকিলে কেনেকৈ বিকিব? মানুহে কেনেকৈ গম পাব কিমান হয় বা কেতিয়া আনিব? বস্তুটো এতিয়া এইটো মানে খোলা মাল আছিলে, এতিয়া কেনেকৈ ডেট মানে নাচালোঁ। বস্তা দিছিলে এইটো মানে কি বস্তা ইয়াত প্লেইনত থাকে না, সেইটো কাৰণে লিখা নাথাকে। নাথাকে লিখা। বস্তু যোৰহাট পৰা আনো, গুৱাহাটীৰ পৰা আনো। তেনেকৈ বিকিব পাৰিম? তেনেকৈ মানে আহে বিলটো, তেনেকৈ ডেট নাথাকে। 30 কিলো বস্তাৰ ডেট নাথাকে, 30 কিলো বস্তাৰ ডেট নাথাকে, সেইটোৱে কৈছোঁ। এতিয়া মানে চব মানে কোনোবা 100 ভিতৰত কোনোবা এটাত কোনোবা আহি গ'ল বেলেগ, সেইটো কথা বেলেগ। ইয়াতে আৰু আছে আনি দিলোঁ ন বেলেগৰ পৰা, মানে যোৰহাট সীতাৰাম লাল পৰা আহোঁ আৰু গুৱাহাটীৰ পৰা গণ ইনচাৰ্জ। আপোনাৰ দোকানৰ নাম কি? সুৰেশ ভাণ্ডাৰ। আপুনি কৈছে যে 30 কেজি পেকেটত ডেট নাথাকে, ফালামুঙত ডেট নাথাকে। এইটোত মানে ভুলত কিবা হৈছে, বেলেগ পাল্টি কৰা আছে এইটো। ভুলতেহে লিখে মানুহে।
এক্সপায়াৰী ডেট ভুলতে নিলিখে যোনে বনাইছে তেখেতলোকৰ ভুল। হয় সিহঁতৰে ভুল হ'ব পাৰে আমিতো বাকীটোতো এইটোতো আছে এইটোত মানে বেলেগ এটা আনিছে তেওঁ দিয়াটো বেলেগ বেগ না সেইটো বেলেগ আনি দিছোঁ নক'লোঁ নহয় আনিয়ে দিছোঁ ডেট নাথাকিলে মানুহে কেনেকৈ গম পাব কেতিয়া বনাইছে সেইটো মানে ভুল হৈছে তো মই ক'লোঁ না যে বস্তুটো ফালামুঙত 30 কেজি বস্তা ডেট নাথাকে দিব লাগিছিলে দিওঁতে তেওঁ যদি খুৱাই দিলেহেঁতেন এইটো এবছৰ হৈ গ'ল বুলি কৈছে এতিয়া মানে অলৰেডি মই যিটো কৈছোঁ যে ডেট নাথাকে সেইটোৱে মই কৈ আছোঁ মই তেওঁক আনি দিম মই ইয়াত মেৰা পানীত আছিলোঁ আহি পেলাই লগালগ বেলেগ আনি দিছোঁ ডেট থকাটোতো এক্সপায়াৰী হৈছে সেইটো আকৌ সুৰেশ কি দোকান আছে আপোনাৰ গেলামাত কোনখিনিত আছে দোকানখন জেল ওচৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত